কীৰ্তনতে শংকৰ গুৰু ঘোষাতে ধব দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ পৰম বান্ধৱ জয় জয় জগত গুৰু শ্ৰীমন্ত শংকৰ পুনৰ জনম লোৱা গুৰু এহি মোৰ তত এহি মোৰ তত চন্দ্ৰধ্বজ নামে ৰজা ও আছিল একজন এ মহাসুখে ৰজাই প্ৰজা ও কৰি শিল্প আৰু মহাজ্ঞানী আছিল ৰজা ও জানে সৰ্বজন দেৱতাৰ দৰে ৰজা ও পূজে প্ৰজা আৰু এহিমতে কত দিন
পাৰ হৈ গৈলা একদিনা শুনক পাছে কেন কথা একদিনা চন্দ্ৰধ্বজে বহিয়া খন মৃগয়ালৈ যাওঁ বুলি স্থিৰ কৰে মন একদিনা চন্দ্ৰধ্বজে বহিয়া খন সৈন্যগণৰ সংগে ৰজাই কাম্যক বনৰ মাজে সবে স্বীকাৰ কৰি কৰি হবে বহু দূৰ পাইলা বেলি ডুবি বনৰ মাজে বেলি ডুবি বনৰ মাজে আৰু বনৰ মাজত মৃগ কোনেও বিচাৰি না কিছু দূৰত আশ্ৰম এখন কিছু দূৰত আশ্ৰম এখন ৰজাই মনে মনে ভাবে যিহেতু আমাৰ এই বনৰ মাজতে গধূলি হ'ল সেইকাৰণে আজি এই আশ্ৰমখনতে নিশাটো কটাম এহি বুলি চন্দ্ৰধ্বজে ৰৈ নাথাকে আশ্ৰমৰ ওচৰে যায়
যিখন আশ্ৰমত ৰজাই আশ্ৰয় ল'বলৈ গৈছিল সেই আশ্ৰমখন কাৰ আছিল ও মহামুনি অগস্ত্যৰ আছিল আশ্ৰম আৰু সেই আশ্ৰমৰ ভিতৰত ধ্যানত বহি আছিল মুনি আশ্ৰমৰ ভিতৰত ৰজাৰ আগমনৰ কথা অজানিলা ধ্যানত মুনিয়ে মনে মনে ভাবে অপ্ৰমাণ চাও বুলি মুনি প্ৰমাণ চাও বুলি মুনি ভাবে মনে মনয় মুনিয়ে মনে মনে ভাবে শুনি আছো এই ৰজা মহাজ্ঞানবান কিমান জ্ঞানৰ অধিকাৰী তাৰ পিছত মহামুনি ৰৈ নাথাকিল আতয় অনন্তৰে শুনক আৰু প্ৰমাণ চাও বুলি সেই অগস্ত্য মুনিয়ে কি কৰিছিল ও প্ৰমাণ চাও বুলি মুনি কুষ্ঠ ৰোগী হইল এক মনে মহামুনি ধ্যানত বহিলা মুনিৰ দেহাৰ পৰা ইমানেই দুৰ্গন্ধ ওলাইছিল
ও দেহাৰ গোন্ধই আশ্ৰম খনি ও আগুৰি ধৰিলাম অমুনিৰ চলনাৰ যায় ও অকমকে নাপাইলা আৰু মুনিৰ দেহাৰ গোন্ধ ৰজাৰ অনাকত পৰিলা সৈন্যগণক চাই ৰজাই সৈন্যগণক চাই ৰজাই অ ৰজাই বোলে সৈন্যগণ শুনা হবচোন কিহৰনো এই দুৰ্গন্ধ কিহৰনো এই দুৰ্গন্ধ ও কথা শুনি সৈন্যগণ হৰৈ নাথাকিল ধ্যানত বহি আছে মুনি ধ্যানত বহি আছে মুনি ও ভাইহঁত ও মুনিক দেখা পাইছে তাৰ মানে দুৰ্গন্ধৰ কাৰণে এই মহামুনি ভাইহঁত তাত দেহা চাওচোন অ দেহা পচি গৈছে মুনিৰ অ দেখিবা ক পাইলা হব কথা ৰজাৰ আগে হব কথা ৰজাৰ আগে ও কথা শুনি চন্দ্ৰধ্বজ ক্ৰোধত জ্বলিল সৈন্যগণক চাই ৰজাই সৈন্যগণক চাই ৰজাই অ ৰজাই বোলে সৈন্যগণ শুনা হাবচন অ বাহিৰ কৰি দিয়া মুনিক যোৱা বেটিখন এ কথা শুনি সৈন্যগণ ৰৈ নাথাকিল আশ্ৰমৰ পৰা মুনিক বাহিৰ কৰি দিলা অ তাক দেখি মহামুনি ক্ৰোধত জ্বলিল ৰজাক চাহিয়া মুনি হেৰৈ মহাপাপী আচলতে মই তোৰ আজি প্ৰমাণহে চাইছিলো এজন ৰজা হৈ এজন মুনিক কেনেকুৱা ব্যৱহাৰ কৰা হেৰৈ কুলংগাৰ আজি তই মোৰ দেহত কুষ্ঠ ৰোগ দেখি ঘৃণা কৰিলি
অভিশাপ দিম ৰজাটোক নিশ্চয় জানিবি আজিৰ পৰা তোৰ দেহটো কুষ্ঠ ৰোগে বাহ লওক আজিৰ পৰা তোৰ দেহটো কুষ্ঠ ৰোগে বাহ লওক আৰু শুন ৰজা যদিও বা এই ৰোগৰ পৰা তই মুক্তি পাও কিন্তু অহা জন্মত সৰ্পকুলত তই ৰজা জন্ম গ্ৰহণ কৰিবি আৰু মনুষ্যৰ পৰা সদায় ৰজা তই আঁতৰত থাকিবি কথা শুনি চন্দ্ৰধ্বজাৰ মহাভয়ে হইলা মুনিৰ চৰণে ধৰি ও ভূমি তপৰিয়া কান্দে চন্দ্ৰধ্বজে মুনিৰ চৰণে ধৰি কিয় গুৰু মোক দিলাই অভিশাপ এতিয়া কি কৰোঁ পাই গুৰুদেৱ মই মহাপাপী মহাভুল কৰিলোঁ মই বিনায় অপৰাধে অয়ত কষ্ট দিলোঁ দিয়া গুৰু ক্ষমা কৰি ৰজাৰ কথাত মহামুনি গুৰুত্ব নিদিল মুনিক প্ৰণাম কৰি ৰজা আৰু অভিশপ্ত হৈ ৰজা গৃহে চলি আতয়ন অন্তৰে শুনক আতয়ন অন্তৰে শুনক ও মুনিৰ অভিশাপে ৰজাৰ অকুষ্ঠ ৰোগ হইলায় অকুষ্ঠ ৰোগ হইল
দিনে দিনে ৰজাৰ শৰীৰ দিনে দিনে ৰজাৰ শৰীৰ অগেলি পচি গইলা অমুনিৰ বিষাপে ৰজাৰ সজাগত হৈ ৰজা অপৰিয়াথ আকিলায় দুৰ্গন্ধ ৰজাৰ শৰীৰ দুৰ্গন্ধ ৰজাৰ শৰীৰ অয়াগচি ধৰিলা অমুনিৰ বিষাপে ৰজায় তাক দেখি চন্দ্ৰধ্বজৰ মহাভয়ী হইল মন্ত্ৰীগণক চাই ৰজাই মন্ত্ৰীগণক চাই ৰজাই ৰজাই বোলে মন্ত্ৰীগণয়ে নকৰা পলম বৈদ্য বিচাৰি অন জোৱায়ে তীক্ষ্ণ আৰু শুনা মন্ত্ৰীসকল অজিহি বদ্ৰই মোৰ ৰোগয় অকৰিব নিৰ্মূল হাজাৰ সোণৰ মুদ্ৰা দিম জানিব নিশ্চয় কথা শুনি মন্ত্ৰীগণ হৰৈ নাথাকিল বৈদ্য বিচাৰি হবে বৈদ্য বিচাৰি হবে ৰজাৰ বচনে অপাত্ৰ মন্ত্ৰীগণে বৈদ্য বিচাৰি ফুৰে নগৰে নগৰে
ও রজার বচনে ওই ফালে সিফালে বৈদ্য বিচাৰি ফুৰিলা অকৈটো হলে এক বৈদ্য বিচাৰি নাপাইলা তাক দেখি মন্ত্ৰীগণৰ মহাচিন্তা ভইলা কি উপায় কৰো বোলে চাৰিওফালে ঢোল পিটি দিল যিয়ে ৰজাৰ বেমাৰ ভাল কৰিব হাজাৰ সোণৰ মুদ্ৰা দিম হাজাৰ সোণৰ মুদ্ৰা দিম আৰু এই কথা বুক্ৰা বৈদ্যৰ কাণত ৰজাৰ ভুৱনে বৈদ্য রজার ভুবনে বৈদ্য ওই ও বৈদ্য চলিল রে ও হে রজার ভুবনে ও যায় বৈদ্য চলি যায় ওই আনন্দ পারে বৈদ্য চলিল রে সোণৰ মুদ্ৰাৰ লোভে বৈদ্য অজাই ৰংগ মনে কি অপুথি পাজিলৈ বৈদ্য অপন্থে আছে যাই বৈদ্য কত বেলি রজার গৃহে থুই বৈদ্য ও ৰজাৰ কাষে গৈ এজাৰা ভোকা কাম বৈদ্যই অজাৰা ভোকা কাম বৈদ্যই আৰু এনেকৈ বহুতো বৈদ্যই আহি ৰজাৰ বেমাৰ চালে কিন্তু কোনো বৈদ্যই ৰজাৰ সেই কুষ্ঠ ৰোগ ভাল কৰিব নোৱাৰিলে এই কথা নাৰদ মুনি শুনিবা ক পাইল চলে নাৰদ মুনি বিনা
ওয় মুনি ঢেকিৰ বাহনে মুনি চলে নাৰদ মুনি বিনা বায় আহায়া ও চলে নাৰদ মুনি বিনা বিনা বজাই নাৰদ মুনি ৰজাৰ গৃহত যায় মুনি এই ৰজাৰ ঘৰত উপস্থিত হৈ এই নাৰদ মুনিয়ে দেখা পাইছে এই ৰজাৰ অৱস্থা একেবাৰে বেয়া এই নাৰদ মুনিয়ে লাহেকে মাত লগাইছে অ শুনা শুনা ৰজা তুমি উপায় কদিও ৰজা এই শুনা ৰজা এই তোমাৰ বেমাৰ ভাল হ'ব এই যদিহে তুমি এই মানস সৰোবৰত চৰি থকা অসংখ্য ৰাজহাঁহৰ মাজৰ পৰা এই যিকোনো ৰাজহাঁহ দুটা যদি ধৰি আনি অ সেই হাঁহৰ যদি তুমি মাংস ভোজন কৰা সেই হাঁহৰ যদি তুমি ৰোগ ভাল হ'ব ৰজা নিশ্চয় তাক দেখি চন্দ্ৰ ধ্বজৰ আনন্দ মিলিল মন্ত্ৰী গণক চাই ৰজাই কহিবে লাগিল যোৱা মন্ত্ৰী গণ এ নকৰা পলম মানস সৰোবৰে অজোৱায়ে তীখন সৰোবৰৰ মাজে ৰাজহংস চৰিছে বন্দী কৰি আনি দিয়ায়ে তীখন যদি ৰাজহংসৰ মাংস ভক্ষণ কৰোঁ ৰোগ নাশ হ'ব মোৰ কহিলোঁ সবক কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিল সেইদিনা ৰাজহংস ধৰিয়া সেইদিনাই ৰাজহংস ৰজাই বোলে মন্ত্ৰীগণ শুনা হাবচোন
এই ৰাজহাজোৰ মাৰি তাৰ মাংসৰে মোক ৰান্ধি দিয়া এতিক্ষণ কথা শুনি ৰাজহংসৰ মহাভয়ে হইলা ৰজাক চাই ৰাজহংসই হেৰৈ ৰজা নামাৰিবা ৰজাই আমাক ধৰিছো চৰণ আমাক মাৰি কিনো পাবা ৰাখা জীৱন হেৰৈ ৰজা নামাৰিবা ৰক্ষা কৰা হেৰৈ ৰজা নামাৰিবা ৰক্ষা কৰা নিমাখিত প্ৰাণে আমি কোনো পাপ কৰা নাই মুক্ত মন ঘূৰি ফুৰো নিজ নিজ ঠাই হেৰৈ ৰজা নামাৰিবা ৰক্ষা কৰা নামাৰিবা ৰক্ষা কৰা আমাক মাৰিলে তোৰ বেমাৰ ভাল নহয় বৰঞ্চ পাপ বাঢ়িবহে শুনা ৰজা যদিহে বেয়া নোপোৱা আমি এটা উপায় দিওঁ ৰাজহংসই বোলে ৰজা শুনা বচন উপায় এটা দিওঁ আমি শুনা দিয়া মন শুনা ৰজা তোমাৰ কুষ্ঠৰোগ ভাল হ'ব যদিহে তুমি যিজন মুনিয়ে তোমাক অভিশাপ দিছিল সেইজন মুনিৰ যদি তুমি মুনিৰ পদ জল যদি কৰা সেৱন সাপ মুক্ত হ'ব ৰজা জানিবা নিশ্চয় কথা শুনি চন্দ্ৰ
মানিলা বিস্ময় ৰাজহংসক চাই ৰজাই কহিবে লাগয় কি কলা ৰাজহংস তোমালোকে সঁচাই কৈছা কথা শুনি চন্দ্ৰধ্বজ হৰৈ নাথাকিলা অমুনিৰ আশ্ৰমে ৰজা গমন কৰিলা অমুনিৰ আশ্ৰমে ৰজা আৰু সেই সময়ত সেই অগস্ত্য মুনিয়ে কি কৰি আছিল আশ্ৰমৰ মাজে মুনি হেন তই আছিল হেন কালে চন্দ্ৰধ্বজে উপস্থিত হইলা ধ্যানৰ পৰা অয়োধি মুনি ৰজা দেখিলা ৰজাক চাই মহামুনি কহিবে লাগিলা মুনি বোলে শুনা ৰজা মুহুৰ বচন কিয়নো আহিলা ৰজা কিয়নো আহিলা ৰজা আৰু তেতিয়া চন্দ্ৰধ্বজ ৰজাই মহামুনিক চাই কৈছিল চন্দ্ৰধ্বজে বোলে গুৰু ধৰিছো চৰণ অভিশাপৰ পৰা গুৰু কৰা পৰিত্ৰাণ মোক ৰাজহংসই উপদেশ দিছে
আপোনাৰ পদৰ কথা শুনি মুনিবৰে নিজৰ পদ জল মুনি তাক দেখি চন্দ্ৰ দজৰ আনন্দ মেলা অমুনিৰ পদ জল ৰজাই অমুনিৰ পদ জল ৰজাই কিন্তু সেই মহামুনিৰ পদজল ইমানেই দুৰ্গন্ধযুক্ত আছিল যে মানুহৰ কাৰণে সেই পানী খোৱাৰ মুঠেই উপযুক্ত আছিল। হৰি হৰি প্ৰভু, হৰি হৰি প্ৰভু, এতিয়া মই এই পদজল খালেও বিপদ আৰু নাখালেও বিপদ। কেনেকৈ খাওঁ মই, কি কৰে উপায়, মনে মনে চন্দ্ৰত ধজে, মনে মনে চন্দ্ৰত ধজে। ঠিক আছে, এই জল যদি মই খাওঁ তথাপিতো মোৰ দেহৰ ভিতৰত প্ৰৱেশ কৰিব, আৰু এই জল যদি মই নাখাই কেৱল তাৰ গোন্ধ নাকেৰে ঘ্ৰাণ লওঁ তেতিয়াও কিন্তু সেই জল মোৰ শৰীৰতে প্ৰৱেশ কৰিব। ঠিক আছে, এহি বোলে চন্দ্ৰধ্বজ অৰৈ নাথাকিল, আতয় অনন্তৰে শুন, আতয় অনন্তৰে শুন, নাকেৰে ঘ্ৰাণ ৰজা ল'বলৈ লগে লগে ৰজাৰ শৰীৰ অসুস্থ হৈ আৰু সুস্থ শৰীৰে ৰজা গৃহকৈ ৰাজহংসৰ আগে যায়, ৰাজহংসৰ আগে যায়। শুনা ৰাজহংস, তোমালোকৰ কথা মতে সেই মুনিৰ পদজল মই গ্ৰহণ নকৰিলো, কিন্তু শুনা ৰাজহংস, সেই মুনিৰ পদজল মই কেৱল নাকেৰে ঘ্ৰাণহে ললো। ঠিক কলা ৰজা, ভুল কৰিলা ৰজা, মহাভুল কৰিলা, ৰজাক চাই ৰাজহংস, ৰজাক চাই ৰাজহংস, ৰাজহংসই বোলে ৰজা ৰজা মহাভুল কৰিলা ৰজা, মহাভুল কৰিলা, মুনিৰ পদজল কিয়
গ্ৰহণ নকৰিলা ৰজা গ্ৰহণ নকৰিলা সেই মুনিৰ পদজল গ্ৰহণ নকৰিলা সেই কাৰণেই অভিশাপৰ পৰা ৰজা অ ৰজা অমুকুতি নাপাইলা ৰজা আৰু সেই কাৰণে ৰজা যদিও তোমাৰ কুষ্ঠ ৰোগ ভাল হ'ল কিন্তু সৰ্পকুলত ৰজা তুমি জনম লভিবা ৰজা যদি তুমি সেই মুনিৰ পদজল গ্ৰহণ কৰিলাহেঁতেন তেতিয়াহ'লে সৰ্ব পাপৰ পৰা তুমি মুকুতি পালাহেঁতেন কিন্তু শুনা ৰজা যিহেতু তুমি মুনিৰ পদজল গ্ৰহণ নকৰিলা সেই কাৰণে তুমি পুনৰাই সেই আশ্ৰমলৈ যোৱা আৰু মুনিৰ ওচৰত গৈ তুমি কাকুতি মিনতি কৰা অ কথা শুনি চন্দ্ৰধ্বজ ৰৈ নাথাকিলা অমহামুনিৰ আগে যায় অমহামুনিৰ আগে যায় হে গুৰুদেৱ অভুল কৰিলো গুৰু মহাভুল কৰিলো হে গুৰুদেৱ তোমাৰ চলনা গুৰু বুজি কেনা পালো ভুল কৰিলো গুৰু মহাভুল কৰিলো
তোমার পদ জল মই গ্রহণ করে কথা শুনি মহামুনিৰ অদয়াই উপজিল ৰজাক চাই মহামুনি অমোহৰ অভিশাপ ৰজা অনাজায় খণ্ডন কথা এটা কওঁ মই শুনা ৰজা যদিহে তুমি মোৰ পদজল গ্ৰহণ কৰিলাহেঁতেন তেতিয়াহ'লে তুমি সৰ্বপাপৰ পৰা মুকুতি পালাহেঁতেন কিন্তু তুমি যিহেতু মোৰ পদজল গ্ৰহণ নকৰিলা সেইকাৰণে ৰজা সৰ্পকুলত জন্ম গ্ৰহণ কৰিবা নিশ্চয় জানিবা শুনা ৰজা অহা জন্মত তই কালিয়া নাগৰূপে জন্ম গ্ৰহণ কৰিবি দাপৰ যুগত নাৰায়ণে প্ৰভু শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ গ্ৰহণ কৰিব আৰু যিদিনাই কালিন্দী হ্ৰদত প্ৰভু কৃষ্ণই কালিয়া নাগৰ সৈতে ভীষণ যুদ্ধত লিপ্ত হ'ব আৰু যিদিনাই প্ৰভু কৃষ্ণই তোমাৰ ফণাত উঠি ক্ৰীড়া কৰিব সেইদিনাই তোমাৰ মুকুতি হ'ব ৰজা নিশ্চয় জানিবা ঐ এহি বুলি মহামুনি ৰজাক কালিয়া নাগ হৈ ৰজা জনম প্ৰভু ৰাম বুজিবা পাৰে দাপৰত নাৰায়ণে অৱতাৰ ধৰে বসুদেৱৰ উদৰত দৈৱকীৰ গৰ্ভে জন্ম লৈলা প্ৰভু কৃষ্ণ কংসৰ কাৰাগাৰে কংসৰ ভয়ে বসুদেৱে গোকুলে ৰাখিলা নন্দৰ ঘৰে প্ৰভু কৃষ্ণ বাঢ়িবে লাগিলা সমনীয়াৰ সংগে
একদিন আজি গতিলা শুনাই এক মনে যিদিনাই সেই কালিন্দী হ্ৰদত প্ৰভু কৃষ্ণ আৰু সেই কালিয়ানাগৰ ভীষণ যুদ্ধ হৈছিল আৰু যিদিনাই প্ৰভু কৃষ্ণই সেই কালিয়ানাগৰ ফলত উঠি ক্ৰীড়া কৰিছিল সেইদিনাই চন্দ্ৰধ্বজ ৰজাই মুকুতি পাইছিল